এই মানুহজাতলৈ মন কৰে শ মানুহ ওলাই আহিছে ৰাজপথত আৰক্ষীৰ লগত লাগিছে তীব্ৰ সংঘৰ্ষ আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণত ব্যৰ্থ হৈছে হাইলাকান্দিৰ কাহিনীয়ে ভালকৈ চাওক আৰক্ষী আৰু জনতাৰ সংঘাত বিকাশ বেংকত একাউণ্ট খুলিবলৈ গৈছিল কালি 5জনীয়া ছাত্ৰৰ দল এটা সময়ৰ অভাৱত একাউণ্ট খুলিব নোৱাৰি ছাত্ৰৰ দলটোৱে লণ্ড ভণ্ড কৰে বেংক ইয়াৰ পিছতেই আৰক্ষী আহি ছাত্ৰকেইজনক প্ৰহাৰ কৰে উত্তেজিত হয়েছে এবং এই যে ব্যাংক খুলমান হয়েছে তা অতি চালিত হয়েছে তার মেইন এই প্রশাসন যদি পুলিশ প্রশাসন যদি সাধারণ লোকের বসে আলোচনা করতো কি হয়েছে কি না হয়েছে এবং ম্যানেজারের সঙ্গে নিয়ে আলোচনা করতো তাহলে এরকম অবস্থা পড়ে না আৰক্ষীয়ে ছাত্ৰক প্ৰহাৰ কৰাৰ পিছত ৰাজপথলৈ এনেদৰে ওলাই আহে অভিভাৱক তথা শ লোক পৰিস্থিতি ক্ৰমাৎ উত্তপ্ত হৈ পৰে অৱশ্যে পৰৱৰ্তী সময়ত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষী সফল হয় ৰাহুল চক্ৰৱৰ্তী NDTV হাইলাকান্দি নীলমণি